এই মুহূৰ্তত মই উপস্থিত আছো বজালীৰ কেন্দুগুৰিৰ পৰা চাউলাবৰী সংযোগী যি মূল পথ, এই পথটোত বিগত এমাহ ধৰি এই পথছোৱাৰ যি জৰাজীৰ্ণ অৱস্থা আছিল তাৰ পিছতে পুনৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। বিগত একমাহ সম্পূৰ্ণ হোৱাৰ পিছতো পথটোত আচলতে হেমাহি হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে যে এই ফাগুন মাহত আচলতে এই পথছোৱাত ধূলি মাকতিৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে যাতায়াত কৰা ৰাইজৰ। কেমেৰা পাৰ্চনে পোনপ্ৰথমে দৃশ্য দেখুৱাইছে এই পথটো ৰাতিপুৱাৰ ভাগৰে পৰা আচলতে পানীৰ কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ কাৰণে ধূলি মাকতিৰ সৃষ্টি হৈছে আৰু ইয়াত যথেষ্ট যাতায়াতৰ কাৰণে অসুবিধাৰ সন্মুখীন হৈ আহিছে। আৰু ইয়াত কেইবাগৰাকীও স্থানীয় লোক আছে, তেখেতসকলৰ পৰা জানিব চেষ্টা কৰো আচলতে ইয়াত কেনে ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে বা কি ক'ব এই সন্দৰ্ভত। দাদা, এই পথটো কেন্দুগুৰিৰ পৰা চাউলাবৰী সংযোগী পথ, এই পথটো আচলতে বিগত এমাহ আগতে কাম আৰম্ভ কৰিছিল ইয়াৰ জৰাজীৰ্ণ অৱস্থা হোৱাৰ কাৰণে। নতুনকৈ আৰম্ভ কৰিছিল যদিও পথটো যথেষ্টখিনি ধূলি পৰিৱেশৰ সন্মুখীন হৈছে, যাতায়াতত অসুবিধাৰ সন্মুখীন হৈছে, কি ক'ব? আচলতে আপুনি কথাটো যিটো কথা ক'লে এই কথাটোৰ লগত আমি এটা কথা ক'ব বিচাৰিছোঁ যে মূলতঃ হৈছে আপুনি যিটো সমস্যাটোৰ কথা ক'লে যে এই ৰাস্তাটো হৈছে মূলতঃ কেন্দুগুৰি চাইলাবৰী হৈ আপোনাৰ মানাহ অভয়াৰণ্যলৈ যোৱা মূল পথ। আৰু এই ৰাস্তাটো আমাৰ বজালী জিলাৰ মূল যি DC অফিচলৈ আদি মেইন ৰাস্তাটো আপোনাৰ বিভিন্ন দিনটোত হাজাৰ হাজাৰ গাড়ী মটৰ এহেঁতে অহা যোৱা কৰে, মানুহ অহা যোৱা কৰে। গতিকে ইয়াত মূলতঃ সমস্যা হৈছে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰাৰ ক্ষেত্ৰত বিভিন্ন যি সমস্যা আছে তাৰ লগতে ইয়াৰ সাধাৰণ মানুহ ইয়াত অহা যোৱা কৰাৰ ক্ষেত্ৰতো বিশেষভাৱে অসুবিধা হৈছে। এজন বেমাৰী মানুহ যদি ইয়াৰ পৰা পাঠশালালৈ যাব লগা হয় এই ৰাস্তা দি যাব নোৱাৰি, বিকল্প ৰাস্তা ল'ব লগা হৈছে। কাৰণ আজি এমাহ ধৰি এই ৰাস্তাটো মেৰামতি কৰাৰ নামত যি ঠিকাদাৰৰ যিটো হেমাহিৰ কাৰণে আজি ৰাস্তাটো সম্পূৰ্ণ হৈ উঠা নাই। তাৰ লগতে এই ফাগুন মাহত এনেকুৱা আপোনাৰ যি আপোনাৰ মাটিৰ যিটো উৰ্বৰতা শক্তি এনেকুৱা ধৰণৰ হৈ যায়, গতিকে তাত উখাৰৰ অৱস্থাত এতিয়া আপোনাৰ পানী মাৰা নাই ৰাস্তাটো, যাৰ বিনিময়ত এই ৰাস্তাৰে আপোনাৰ বাইক এখন গ'লে আপোনাৰ কেনেকুৱা কুঁৱলী হৈ যায়। গতিকে এই কথাটো আপোনালোকে নিশ্চয় দেখা পাইছে বা আপোনাৰ কেমেৰাই কৈ আছে। গতিকে কথা হ'ল কি, আমি ঠিকাদাৰক এইটো আমি দাবী উত্থাপন কৰিছোঁ যে তেওঁলোকৰ এই হেমাহিটো তেওঁলোকে বন্ধ কৰক আৰু এই ৰাস্তাটোত অতি শীঘ্ৰেই ৰেগুলাৰ 2 টাইম আপোনাৰ পানী মাৰি দিয়ক, তেতিয়া নিশ্চয় আপোনাৰ ধূলিটো কম হৈ যাব আৰু তাৰ লগে লগে কম দিনৰ ভিতৰত ৰাস্তাটো ক্লিয়াৰ কৰক। আৰু তাৰ লগে লগে এইটোও ক'ব বিচাৰিছোঁ এই ৰাস্তাটোত আৰু আপোনাৰ এই যি ডাম্পাৰবিলাকৰ যি অট'বালি, এই ডাম্পাৰবিলাকৰ অট'বালিৰ কাৰণে আৰু ৰাস্তাটোত বেছি কৰি মানুহখিনি অহা যোৱা কৰাৰ ক্ষেত্ৰত অসুবিধা হৈছে। দিনটোত প্ৰায় ইয়াত শ ডাম্পাৰেদি আপোনাৰ এই পহুমাৰা নদীৰ যি এই পলস খান্দি ইয়াৰ পৰা লৈ যাই আছে। গতিকে ইয়াৰ কাৰণে আৰু বিশেষভাৱে এই ৰাস্তাটোত আপোনাৰ মানুহ অহা যোৱা কৰিব পৰা হোৱা নাই। তাৰ কাৰণে এই যে আমাৰ বজালীত যি এটা যে ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, এইটো সিহঁতে পইচা খোৱা ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টটোৰ এই হেমাহিৰ কাৰণে এই ৰাস্তাটোত আজি আমি অহা যোৱা কৰিব পৰা নাই। তেওঁলোকে সদায় তেওঁলোকে এই ঠিকাদাৰ যি আপোনাৰ এই পলসৰ যিবিলাক খাদানবিলাক আছে তেওঁলোকৰ পৰা কমিশ্যন লৈ তেওঁলোকে এই ৰাস্তাৰ মানুহৰ অহা যোৱা কৰা যি সমস্যা, এই সমস্যাৰ ওপৰত গুৰুত্ব দিয়া নাই। তেওঁলোকে খালি তেওঁলোকৰ কমিশ্যন ৰাজৰ ওপৰত ভিত্তি কৰি এই মানুহবিলাকৰ সমস্যাখিনিৰ কিন্তু গুৰুত্ব নিদি এই সমস্যাৰ আমি ভুগিব লগা হৈছে। গতিকে আমাৰ সাধাৰণ ৰাইজখিনি, আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী কৰি আমাৰ এই অঞ্চলৰ মানুহখিনি আপোনাৰ যাতায়াতৰ ক্ষেত্ৰত বিশেষভাৱে অসুবিধা হৈছে। গতিকে আমি বজালী জিলাৰ উপায়ুক্তক আমি অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে এই ঠিকাদাৰৰ এই মৌমিতালি বন্ধ কৰি দিনৰ 2 টাইম পানী মাৰি ৰাস্তাটোত আৰু কম দিনৰ ভিতৰত এই ৰাস্তাটো যাতে মেৰামতি কাম কমপ্লিট কৰে, তাৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ইয়াত এখন ক্ষুদ্ৰ ব্যৱসায়ী আছে, এই ব্যৱসায় প্ৰতিষ্ঠানখনতো যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে। দাদা, কি ক'ব? এই ৰাস্তাটোৰ আপোনাৰ কাষতে এখন দোকান আছে, যথেষ্টখিনি অসুবিধা হৈছে, কি ক'ব? অসুবিধা মানে দোকানত মাল চাল ইত্যাদিখিনি ধূলি বালি পৰি একদম নষ্ট হৈ যায়। দ্বিতীয়তে আমি খুলবাই নোৱাৰোঁ, কাৰণ ডিপাৰ্টমেণ্টটো খুলবাই নোৱাৰোঁ। এতিয়া গোটেই আমি চৰকাৰে ঠিকে কৰি আছে কামটো, কিন্তু আমাৰ মাজৰ মানুহে হেমাহি কৰি আছে। যিয়ে নহওক 2 টাইম 3 টাইমকৈ পানী মাৰি দিলেও তথাপিতো মানুহ অহা যোৱা কৰিব পাৰি। ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, চকুৰ পানী মিচিছে, চকুত কাপোৰ বান্ধি যায়, এইৰকম অৱস্থা হৈছে। তাৰমানে পানী আজি মানুহ চিৰিককে মাৰি গৈছিল, মই ধৰছোৱে যে কি চিৰিককে পানী মাৰাৰ যদি ভালকে চিৰিককে মাৰি গৈছে, দিনটো একো খবৰ নাই। এতিয়া গধূলি আহিলেও আহিব পাৰে, নাহিলেও নাহিব পাৰে। কালিৰ পৰাতো 3 দিনমান নাছিলে, আজি ৰাতিপুৱা ডাঙৰ আহি মাৰি দিছিল। যথেষ্ট ক্ষতি হৈছে। তেতিয়া দোকানখনৰ ভিতৰত ধূলিয়ে আৰু একো কৰিব নোৱাৰি, মানে কাষ্টমাৰো নৰয়, একো নৰয়, একো খাব নোৱাৰে। কৰ্তৃপক্ষক কি আহ্বান জনাব আপুনি কামটো ভাল কৰাৰ কাৰণে? মানে এতিয়া যিমান দিন পিছটো দিয়া নহয় সিমান দিন তাৰমানে পানীখিনি মাৰি থাকিব লাগে। তেওঁলোকে যিমান দিন তাৰমানে পিছটো নেদে, আৰু যিমান দিন তাৰমানে 2-3 টাইম কমচে কম ডেইলি পানী মাৰিলে মানুহবিলাক অহা যোৱা কৰিব ঠিকে সুবিধা পায়। আৰু কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে এনেধৰণে আচলতে পথটোত ৰাতিপুৱাৰ ভাগৰে পৰা যদি গাড়ীৰ চলাচলকে আদি কৰি বিভিন্ন ধৰণৰ ইয়াত
অসুবিধাৰ সন্মুখীন হৈ আহিছে পথটোত ধূলি মাকতিৰ কাৰণে। আৰু যি ইয়াত বিভাগীয় কৰ্তৃপক্ষ আছে, বিভাগীয় কৰ্তৃপক্ষৰ আচলতে হেমাহি হোৱাৰ অভিযোগ উত্থাপন কৰিছে যে ইয়াত 2 টাইমকৈ আচলতে পানীৰ যি ব্যৱস্থা কৰিব লাগিছিল সেই পানীৰ ব্যৱস্থা আচলতে ইয়াত ভাল ধৰণে কৰা নাই। আৰু স্কুলীয়া যিসকল ছাত্ৰ ছাত্ৰী আছে, স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলো স্কুলত অহাৰ ক্ষেত্ৰত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হোৱা বুলিও স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।